তুমি সঁচাই বহুত ধুনীয়া পাপৰি। তোমাৰ এই ধুনীয়া মুখখনলৈ চাই থাকিলেও মোৰ হেঁপাহ নপলায়। তেতিয়া পাপৰিয়ে গৌতমক ক'লে, তোমাৰ সঁচা ভালপোৱা লাগে মোক, তেল মৰা বন্ধ কৰা গৌতম। এই বুলি কৈ তাই লাজ ভৰা চাৱনিৰে তালৈ চালে। গৌতমে তাইক বুকুৰ মাজত সাৱটি ধৰি ক'লে, তুমি চিন্তা নকৰিবা পাপৰি, মই বহুত সোনকালেই তোমাক বিয়া কৰাম। তাৰ পাছত আমাৰ এখন ঘৰ হ'ব, আমাৰ সন্তানেৰে পৰিপূৰ্ণ এখন সংসাৰ হ'ব। এই বুলি মৰমেৰে তাই চুলিত আঙুলি বোলাই দুয়ো প্ৰেম সাগৰত উঠি বাঢ়ি ফুৰিব ধৰিলে। তাই গৌতমক সুধিলে, আপুনি বিয়াৰ কথা দি পাহৰি নাযায়তো? কিয় পাপৰি, তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? পাপৰি তাৰ কথাত ইমানেই ভুল গৈছিল যে তাই সকলো সীমা চেৰাই গ'ল। তাই এই ভাবি সান্তনা লভিলে যে গৌতমৰ লগত বিয়া হ'বই যেতিয়া, এয়া তাৰ অধিকাৰ। এইদৰে এদিন দুদিন কৰি দুয়ো প্ৰায়ে শাৰীৰিক সম্পৰ্ক কৰিবলৈ ধৰিলে। প্ৰতিবাৰে নতুন চুক্তি, ধুনীয়া উপহাৰেৰে পাপৰিৰ মন ভুলাই পেলালে। পাপৰিক গৌতমৰ প্ৰেমে অন্ধ কৰিবলৈ ধৰিলে। গৌতম গাঁৱত ডাঙৰ দীঘল হোৱা এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আছিল। পৰিয়ালত মাক দেউতাক আৰু গৌতমৰ ভায়েক পল্লৱ। দেউতাক পোষ্টমাষ্টাৰ আছিল, ভায়েকে পঢ়ি আছে দিল্লী ইউনিভাৰ্চিটিত। এটা বিদেশী কোম্পানীত ভাল পদ এটাত গৌতমৰ চাকৰি। ঘৰত কোনো সমস্যা নথকাৰ বাবে মাক দেউতাকে তাক বিয়া কৰাই দিছিল এজনী সকলো কামতেই পাৰ্গত ছোৱালীৰ লগত। ঘৰৰ কাম মাকে অকলে কৰিব নোৱাৰাৰ বাবে গৌতমৰ পত্নী গাঁৱত মাক দেউতাকৰ লগতেই আছিল, তাৰ লগত চহৰলৈ অনা নাছিল। সি যিটো কোম্পানীত চাকৰি কৰে তাতে পাপৰিক ক্লাৰ্ক পদত চাকৰিত জইন কৰিছিল। পাপৰিক দেখাৰে পৰা গৌতম তাইক পাবলৈ ব্যাকুল হৈ পৰিছিল। সি চল বুদ্ধি কৰি প্ৰথমে বন্ধুত্ব কৰিছিল। গৌতমৰ শান্ত স্বভাৱ আৰু তাৰ উচ্চ পদৰ চাকৰিয়ে পাপৰিক তাৰ প্ৰতি আকৰ্ষিত কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো আছিল সি তাইক বিয়া পতা নাই বুলি কৈছিল। তাইক ভাল পোৱাৰ প্ৰস্তাৱ দিছিল সি। পাপৰিয়েও তাৰ ব্যক্তিত্বত মোহিত হৈ প্ৰস্তাৱ মানি লৈছিল। গৌতমৰ প্ৰতিশ্ৰুতিত মই বান্ধ খাই পৰিছিলোঁ। সি মোক সোনকালেই বিয়া কৰাম বুলি প্ৰায়ে কৈছিল। ময়ো সম্পূৰ্ণৰূপে গৌতমক বিশ্বাস কৰি দেহ মন সকলো সঁপি দিছিলোঁ। গৌতম ঘৰলৈ যাবলৈ এৰি দিছিল, পইচা সময়মতেই পঠিয়ায়। অফিচত কামৰ প্ৰেছাৰ বহুত বাঢ়িছে বুলি ফাঁকি দি চিঠিত লিখি পঠিয়ায়। সেইবাবে সি ছুটি পোৱা নাই বুলি চিঠিত লিখিছিল মাজে মাজে। এদিন পাৰ্কত বহি থাকোঁতে মই গৌতমক ক'লোঁ, গৌতম, এতিয়া আমি বিয়াখন পাতি পেলাবৰ হ'ল। আপোনাৰ পৰিয়ালত আমাৰ বিয়াৰ কথা ক'ব। আপোনাৰ মা দেউতাক লগ পাবলৈ মোৰ বহুত মন গৈছে। তেতিয়া সি মোক ক'লে, আৰে মোৰ মৰমৰ পাপৰি, এতিয়াই বিয়া পাতিবলৈ কিয় লৰালৰি কৰিছা? মই ক'ৰবাত পলাই গুচি যাম নেকি? নাই গৌতম, মই আৰু দেৰি কৰিব নোৱাৰোঁ। অকলে থাকি মোৰ আৰু ভাল নলগা হৈছে। গতিকে সোনকালে বিয়া পাতক। গৌতম একদম গহীন হৈ পৰিল। সি মোক ক'লে, ঠিক আছে, কাইলৈ আবেলি তুমি মোৰ ফ্লেটলৈ আহিবা, তেতিয়াই কথা পাতিম ভালদৰে। তেতিয়া মই ক'লোঁ, ঠিক আছে, মই 7 বজাত আপোনাৰ তালৈ যাম। সি মিচিকীয়া হাঁহি এটা মাৰি মোৰ পৰা বিদায় ল'লে। আনদিনা মইহে আগতে যাওঁ তাৰ পৰা বিদায় লৈ, কিন্তু সেইদিনা সি আগতে গ'লগৈ। বিয়া কৰাম বুলি সি মোৰ শৰীৰৰ লগত বহুত খেলা কৰিলে। মোৰ বিয়া পাতিবৰ বাবে কৰা জিদ দেখি সি বহুত ভয় খোৱা যেন মোৰ ভাৱ হৈছিল, কাৰণ সি লাহে মোৰ পৰা অলপ আঁতৰি থাকিবলৈ লৈছিল যেন মোক তাৰ আমনি লাগিছিল। গৌতম বহুত চিন্তাত পৰিছিল। সি ইচ্ছা কৰিলেও তাইক বিয়া কৰাব নোৱাৰে, কাৰণ সি আগৰে পৰাই বিবাহিত। যদি তাইক বিয়া কৰাই পৰিয়াল আৰু গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াব? তাক যিহেতু বহুত সন্মান কৰে গাঁৱত সকলোৱে। মাক দেউতাকৰ বহুত বিশ্বাস আছে তাৰ ওপৰত। সি সেই বিশ্বাস কেনেকৈ ভংগ কৰিব? এইবোৰ ভাবি সি বহুত চিন্তাত পৰিছিল। সন্ধিয়া 7 বাজিছিল তেতিয়া। বেলটো বাজি উঠিল। সি দুৱাৰখন খুলি পাপৰিক দেখি সোমাই আহা বুলি এটা মিঠা হাঁহি মাৰিলে। তাইক চোফাখনত বহিবলৈ কৈ কথা আৰম্ভ কৰিলে। কোৱা পাপৰি, ইমান লৰালৰি কিয় কৰিছা বিয়াৰ বাবে? আৰু অলপ দিন এইদৰে থাকা, জীৱনৰ আনন্দ লোৱা। তাই ক'লে, নাই, মই আৰু ৰ'ব নোৱাৰোঁ, ইয়াৰ এটা কাৰণ আছে। গৌতমে ক'লে, কি কাৰণ? তেনেতে দুৱাৰত জোৰে টুকুৰিয়াই থকাৰ শব্দ শুনিলে। দুয়োটা উচপ খাই উঠিল। গৌতম লাহে গৈ দুৱাৰখন খুলি দিলে। পাপৰিয়ে ভয়তে কুচিমুচি খাই চোফাখনত বহি আছিল। দুৱাৰ খোলাৰ লগে 3টা মানুহ গৌতমক ঠেলা মাৰি আঁতৰাই ডাওকৈ ভিতৰলৈ সোমাই আহিল। ভিতৰত পাপৰিক দেখি ক'লে, আৰে তইতো কৈছিলি ইয়াত তই অকলেই থাক, কিন্তু এইজনী কোন, তোৰ মাইকী নে ভনীয়েৰ? গৌতমে চিঞৰি ক'লে, মোক চম্ভালি কথা কবি। শকত হৃষ্টপুষ্ট এটাই গৌতমৰ গালত এটা চৰ লগাই দিয়ে আৰু এখন চকীত বহুৱাই তাক হাতে ভৰিয়ে বান্ধি পেলায়। তাৰ পিছত তিনিওটা মোৰ ফালে আহে। তাৰে এটাই মোক দাঙি নি ওচৰতে থকা বিচনাখনত ঠেকেচা মাৰি বহুৱাই দিয়ে। মই এৰি দিবলৈ ইমান চিঞৰ বাখৰ কৰিছিলোঁ, কিন্তু মোৰ চিঞৰলৈ কাণ নকৰি তিনিওটাই মোক ধৰ্ষণ কৰে। মোৰ শৰীৰ বিষ যন্ত্ৰণাত জৰ্জৰিত হৈছিল।
মই কান্দি কান্দি ভাগৰি গৈছিলোঁ। সিহঁতি তাৰ পৰা গুচি যায়। গৌতমে মোক সান্তনা দিছিল, এইটো এটা এক্সিডেণ্ট বুলি পাহৰি যোৱা। আমি সোনকালেই বিয়া পাতিম আৰু তেতিয়া এই কলংক নোহোৱা হৈ যাব। এইবুলি সকাহ দি মোৰ চকুৰ পানী মচি দি মোক ঘৰলৈ পঠাই দিয়ে। 10 দিন ছুটী লৈ মই ঘৰতেই আছিলোঁ, ভৱিষ্যতৰ চিন্তা কৰি কৰি। মই বহুত চিন্তাত পৰিছিলোঁ। গৌতমে বিয়া পাতিম বুলি কোৱাত অলপ সকাহ পাইছিলোঁ। কেইদিনমানৰ পিছত মই গৌতমক লগ ধৰিলোঁ আৰু ক'লোঁ, সোনকালেই মোক বিয়া পাতি লওক। মই বহুত টেনশ্যনত আছোঁ, কাৰণ মই গৌতমৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ। মই তাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ বুলি কোৱাৰ লগে লগে সি খঙত জাঙুৰ খাই উঠিল আৰু ক'বলৈ ধৰিলে, কি ক'লা তুমি? মোৰ সন্তানৰ মাক হ'বলৈ ওলাইছা? মিছা বদনাম নিদিবা মোক। তুমি হুঁচত আছাতো পাপৰি? ক'ব নোৱাৰোঁ কাৰ পাপ এইটো বুলি এক সন্দেহ ভৰা চাৱনীৰে মোলৈ চাই পঠিয়াই। সেই চাৱনী মই সহিব নোৱাৰি চিঞৰি উঠিলোঁ, গৌতম, এইটো তোমাৰেই সন্তান। সেইদিনা মই তোমাক এই কথাটোৰ বাবেই বিয়াৰ বাবে জোৰ দিছিলোঁ আৰু তোমাক ক'ম বুলি তোমাৰ ৰুমলৈ গৈছিলোঁ। গৌতমে মোৰ কথা শুনি বহুত অকথ্য গালিগালাজ পাৰি মোক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। মই সি কৰা ব্যৱহাৰত একেবাৰে ভাগি পৰিছিলোঁ। যেতিয়া মানুহে গম পাব মই বিয়া নোহোৱাকৈ মাক হ'বলৈ ওলাইছোঁ বুলি সমাজত অৱহেলিত হৈ কেনেকৈ জীয়াই থাকিম, এইবোৰ ভাবি চিন্তি জুৰুলা হৈ পৰিছিলোঁ। এদিন হঠাৎ মোৰ মন মগজত গৌতমৰ প্ৰতি প্ৰতিশোধৰ অগ্নি জ্বলি উঠিল। হয়তো ভগৱানেই মোৰ মনৰ এইদৰে পৰিৱৰ্তন কৰিছিল, আচল সত্য জানিবৰ বাবে। এদিন মই বজাৰলৈ বস্তু কেইটামান কিনিবৰ বাবে গৈছিলোঁ। মই তাত গৌতমক দেখা পালোঁ। সি তাত হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি পাতি চাহ খাই আছে। মই নিজকে লুকুৱাই আঁৰ লৈ লৈ চাবলৈ ধৰিলোঁ কাৰ লগতনো সি কথা পাতি আছে। মই দেখি হতভম্ব হ'লোঁ যে সেইকেইটা সেইদিনা ৰাতি মোক সৰ্বনাশ কৰা কেইটা দেখোন। মই আৰু বুজিবলৈ বাকী নাথাকিল যে সেয়া গৌতমৰেই প্লেন আছিল। মই তেতিয়াই মনতে সংকল্প ল'লোঁ, গৌতমে কৰা মোৰ লগত অন্যায়ৰ প্ৰতিশোধ ল'ম বুলি। প্ৰথমে মই গৌতমৰ পৰিয়ালৰ বিষয়ে অনুসন্ধান কৰিলোঁ। মই জানিব পাৰিলোঁ যে সি বিবাহিত। সেয়া জানি মোৰ তালৈ ঘৃণা উপজিছিল। মোক কৰি অহা মিছা প্ৰতিশ্ৰুতিবোৰ আৰু বলৎকাৰৰ দৰে এটা ঘৃণনীয় কাম কৰি মোৰ জীৱন নৰক বনাই সি শান্তিৰ নিদ্ৰাত মগন আছে। মই তাৰো জীৱন নৰক বনাম। মই জানিব পাৰিলোঁ যে গৌতমৰ ভায়েক পল্লৱ দিল্লীৰ বেংক এটাত কৰ্মৰত। মই 1 মিনিটো আৰু দেৰি নকৰি তাত কৰি থকা চাকৰিটো এৰি দিলোঁ। ঘৰত ক'লোঁ আৰু ভাল কোম্পানী এটাত দিল্লীত চাকৰি পাইছোঁ, তাত জইন কৰোঁগৈ বুলি দিল্লীলৈ গুচি আহোঁ। প্ৰথমতে এবৰ্ষণ কৰি মুক্ত হৈ ল'লোঁ। তাৰপিছত পল্লৱ থকাৰ ওচৰতে এটা ভাড়াঘৰ লৈ লওঁ। মই দেখাত বহুত ধুনীয়া। যিকোনো ল'ৰা সহজতেই মোৰ প্ৰতি আকৰ্ষিত হয়। মই তাক আহোঁতে যাওঁতে দেখা দি চিনাকি হ'লোঁ। প্ৰথমতে বন্ধুত্ব, তাৰ পাছত প্ৰেম। যেতিয়া সম্পূৰ্ণৰূপে পল্লৱ মোৰ প্ৰেমত মতলীয়া হৈ পৰিল, লাহে লাহে মই তাক আমাৰ বিয়াৰ বাবে জোৰ দিবলৈ ধৰিলোঁ। সি মোক বিয়া কৰাম বুলি কথা দিলে। বিয়াৰ কথা লিখি পল্লৱে মাক দেউতাকলৈ এখন চিঠি দিলে। ল'ৰা যেতিয়া নিজৰ ভৰিৰ ওপৰত থিয় দিলে, আত্মনিৰ্ভৰশীল হ'ল, গতিকে মাক দেউতাকেও সন্মতি দিলে। মই তাক এটা চৰ্ত দিছিলোঁ যে আমি সাধাৰণভাৱেই বিয়া পাতিম, কোৰ্টত ৰেজিষ্টাৰ মেৰেজ কৰিম। পল্লৱ ককায়েকৰ দৰে নাছিল। সি মোক সঁচা ভাল পাইছিল। সিও বেছি জাকজমকতা ভাল নাপাইছিল। গতিকে মই কোৱাৰ দৰেই আমাৰ বিয়া হৈ গৈছিল কোৰ্টত। মাক দেউতাকক সকলো কথা জনাইছিল পল্লৱে। দেউতাকে ভাল দিন এটা দিলে আৰু ঘৰলৈ নৱবোৱাৰীক লৈ আনিবলৈ পল্লৱক ক'লে। গোটেই ঘৰ সজোৱা আছিল ফুলেৰে। মিতিৰ কুটুমে ঘৰ ভৰি গৈছিল। গৌতমো ভাই বোৱাৰী অহাৰ আনন্দত ঘৰলৈ আহিছিল, লগত কেইজনমান বন্ধু লৈ। মই ধুনীয়া পাটৰ কাপোৰ এযোৰ পিন্ধি সাজি কাচি দীঘলকৈ উৰণিলৈ গাড়ীৰ পৰা নামি আহোঁ। নকইনা আদৰাৰ সকলো নিয়ম হৈ গ'ল। মোক ৰুম এটালৈ নি পল্লৱে ক'লে, তুমি ইয়াতেই ৰেষ্ট লোৱা, এইটো আমাৰ ৰুম। তেনেতে গৌতমে মাক আৰু বন্ধুকেইজনক লগত লৈ চিনাকি হওঁ বুলি নকইনাৰ লগত ৰুমটোলৈ সোমাই আহিল। মই তামোলৰ বঁটাটো আগবঢ়াই দিলোঁ। তেতিয়া দীঘলকৈ উৰণি লৈ থকা নাছিলোঁ। মোৰ মুখখন দেখাৰ লগে লগে গৌতমৰ মুখৰ ৰং সলনি হৈ গৈছিল। মই অনুভৱ কৰিছিলোঁ যে গৌতমৰ ভৰিৰ তলৰ মাটি নোহোৱাৰ দৰে লাগিল। তাৰ লগত অহা বন্ধুকেইটাও অবাক লাগিল, কাৰণ সেইকেইটা আন কোনো নাছিল, মোক সৰ্বনাশ কৰা কেইটাই আছিল। মই লাহেকৈ সুধিলোঁ, চিনা পৰিচয় নহয় নেকি? গৌতম থৰ লাগি লাহে লাহে ৰুমৰ বাহিৰলৈ খোজ ল'লে। আজি 1 বছৰ পাৰ হৈ গ'ল। আমাৰ খুব ধুনীয়াকৈ সংসাৰ চলি আছে। পল্লৱক মই মোৰ নিজতকৈও বেছি ভাল পাবলৈ লৈছোঁ। বৰ্তমান পল্লৱ মোক লৈ বহুত সুখী। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ সংসাৰখন খুব সুন্দৰ হয়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আকৌ এটা নতুন কাহিনীৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।